হেল্ল' বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ BSc ছেকেণ্ড ছেমিষ্টাৰৰ কেমিষ্ট্ৰি ছাবজেক্টৰ ফাইনেল এক্সাম 2024ত হৈ যোৱা কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিবলৈ। চ' তোমালোকে চাবই পাৰিছা ছেকেণ্ড ছেমিষ্টাৰ 2024ৰ কেমিষ্ট্ৰিৰ কুৱেশ্যন পেপাৰ আৰু ফুল মাৰ্কছ 45, টাইম দিয়া থাকিব 2 ঘণ্টা। ইয়াতে তোমালোকৰ যিকোনো 5টা লিখিব লাগে। তলত দিয়া 1 নম্বৰত লিখা আছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ চিনাক্ত কৰা। অৰ্থাৎ ইয়াতে অপশ্যনেল কুৱেশ্যন দিয়া আছে MCQ টাইপ। চ' তোমালোকে মাত্ৰ 5টা ইয়াৰে যিকোনো কৰিব লাগে। চ' প্ৰথমটো চোৱা, তলৰ কোনটো আয়নৰ সমতুল্য জ্যামিতি থাকে? এইটো দিয়া আছিলে A নম্বৰত। চ' তাৰপিছতে চাবা B নম্বৰত দিয়া আছে B নম্বৰটো তোমালোকৰ MCQ দিয়া আছিলে। C নম্বৰতো দিয়া আছে MCQ, গোটেইখিনি চাই ল'ব পৰা। D নম্বৰত তলৰ কোনটো অৱস্থাগত ফলন? ইয়াতে অপশ্যন দিয়া আছে। তাৰপিছতে E নম্বৰটো দিয়া আছে তলৰ কোনটো লুইচ এচিড নহয়? এইখিনি আছিলে তোমালোকৰ 5টা MCQ টাইপ কুৱেশ্যন। তাৰপিছতে নেক্সট দিয়া আছে 2 নম্বৰত যে এনচাৰ এনি 5 অফ দ্য ফ্লয়িং কুৱেশ্যনছ। তলত যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। ইয়াতে প্ৰত্যেকটো কুৱেশ্যনতে 2 মাৰ্ককৈ দিয়া আছে। চ' ইয়াতে A নম্বৰটো চাই লোৱা। তাৰপিছতে চাবা কোনো এটা অণুৰ দ্বিমেৰু ভ্ৰামকৰ মান ব্যৱহাৰ কৰি অণুটোৰ আকৃতি অনুমান কৰিব পাৰি, ব্যাখ্যা কৰা। এইটো এনেকুৱা ধৰণে দিয়া আছিলে। তাৰপিছতে D নম্বৰটো দিয়া আছে অৰ্থ ইফেক্ট কি উদাহৰণসহ বুজাই দিবলৈ কৈছে। তাৰপিছতে E নম্বৰটো দিয়া আছে বেনজাইল কেটায়ন প্ৰপাইল কেটায়নতকৈ অধিক সুস্থিৰ, ব্যাখ্যা কৰা। তাৰপিছতে F নম্বৰটো দিয়া আছিলে ছিংগলেট আৰু ট্ৰিপলেট নাইট্ৰিনৰ গঠন অংকন কৰি ইহঁতৰ সংকৰিত অৱস্থাৰ বিষয়ে লিখা। তাৰপিছতে G নম্বৰটো এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া আছিলে। H নম্বৰ, তাৰপিছত I নম্বৰ দিয়া আছে। তাৰপিছতে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন J নম্বৰটো, এইটো চাই লোৱা। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ আগবাঢ়িছোঁ। এনচাৰ এনি 4 অফ দ্য ফ্লয়িং কুৱেশ্যনছ। যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে আৰু 4টাতে 5 মাৰ্ককৈ দিয়া আছে। চ' A নম্বৰটো চোৱা, ইয়াতে অপশ্যন দিয়া আছে মাত্ৰ 4টা লিখিব লাগে। A নম্বৰটো চাই লোৱা। এতিয়া B নম্বৰলৈ আহিছোঁ। B নম্বৰত দিয়া আছিলে যে কাৰ্বিন কি উপযুক্ত উদাহৰণ দি বিভিন্ন শ্ৰেণীৰ কাৰ্বিনৰ বিষয়ে উল্লেখ কৰা। কাৰ্বিন উৎপত্তিৰ এটা পদ্ধতিৰ বিষয়ে লিখা। এইটো দিয়া আছিলে B নম্বৰটো। এতিয়া আমি C নম্বৰলৈ আহিছোঁ। C নম্বৰটো দিয়া আছিলে তোমালোকৰ এনেকুৱা ধৰণে D নম্বৰো দিয়া আছে। ইয়াতে চোৱা D নম্বৰটো। এতিয়া এছামিছতো এইখিনি লিখা আছে। তাৰপিছত এতিয়া E নম্বৰটো তাৰপিছতে F নম্বৰটো দিয়া আছে। একচুৱেলি এইটো হ'ব E নম্বৰ, E নম্বৰৰ পিছত F আহিছে। Fৰ পিছত এতিয়া G আহিছে চোৱা। G নম্বৰটো চাই লওঁ। তাৰপিছত H নম্বৰটো জুল থমছন ফলাফল লিখা। বাকী এটা গেছৰ জুল থমছন প্ৰসাৰণ এমেনথেলপিয় প্ৰক্ৰিয়া কৰি প্ৰমাণ কৰা। এইটো আছিলে। তাৰপিছতে 4 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। এনচাৰ এনি ওৱান অফ দ্য ফ্লয়িং কুৱেশ্যনছ। এইটো তোমালোকৰ যিকোনো এটা লিখিব লাগে, লংভাৱে লিখিব লাগিব। 10 মাৰ্ক দিয়া আছে। চ' অপশ্যন দিয়া আছে যিটো সহজ পোৱা সেইটো লিখিব পৰা। A নম্বৰটো দিয়া আছে। B নম্বৰটো চোৱা, B নম্বৰটো দিয়া আছে। এইটো B নম্বৰ দিয়া আছিলে। তাৰপিছতে অসমীয়াত লিখা আছে, চাই ল'ব পাৰে। তাৰপিছতে 2 নম্বৰ এনেকুৱা ধৰণৰ দিয়া আছিলে। এতিয়া C নম্বৰলৈ আহিছোঁ।
বেৰী কৃত্ৰিম ক্ষৰণ কি এইবিলাক দিয়া আছিলে, চাই ল'ব পাৰে। এতিয়া 3 নম্বৰলৈ আহিছোঁ। এইটো 4 নম্বৰ। তলত দিয়া অম্লবোৰক আলমিক তীব্ৰতাৰ অৰ্থক্ৰমত সজোৱা। তাৰপিছতে 2 নম্বৰ। 3 নম্বৰ দি আছিলে যে কাৰ্বকেটায়ন কি এটা উপযুক্ত উদাহৰণৰ SNR1 সহায়ত বিক্ৰিয়াত কাৰ্বকেটায়নৰ গঠন দেখুওৱা। তাৰপিছতে 2 নম্বৰ মুক্ত মূলকৰ সুস্থিৰতা নিৰ্ণয় কৰা বিভিন্ন কাৰকসমূহৰ বিষয়ে আলোচনা কৰা। 3 নম্বৰত দিয়া আছিলে তলত দিয়াবোৰক সুস্থিৰতাৰ ঊৰ্ধ্বক্ৰমত সজোৱা। এইখিনি দিয়া আছে। চ' এইখিনি আছিলে কুৱেশ্যন আপোনালোকৰ। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো সদায় ছাবস্ক্ৰাইব কৰিবলৈ।